So মোৰ Banaresৰ বাজেট আছিল মাত্ৰ আৰু তোমালোকক এটা প্ৰো টিপ মই দিম কিন্তু ভিডিওৰ হেকত নহলে তোমালোকে নাচাবা মাজতো দিব পাৰো টোটাল কষ্ট যি মই কলো তোমালোকক তাৰ মাজতে মোৰ এটা বহুত ওয়ার্স এক্সপেৰিয়েন্স আছিল লাষ্টত টিটি আহিবনি হেতু সেটেলমেন্ট কৰি থৈ গল তাহাতে মোক কৈছে উঠো নহলো নুঠো হেল্লো কি খবৰ আজি মই বহুতে ৰিকুৱেষ্টিং ভিডিও এটা লৈ আনিছো মই Banares গৈছিলো লাষ্ট সেপ্টেম্বৰত মোৰ জন্মদিনৰ সময়ত সো তিতিয়া মই বহুতখিনি প্ৰশ্ন হোদা হৈছিল যে বা তুমি কেনেকে গলা কিহত গলা ক'ত থাকিলা ক'ত ফুৰিলা তাৰ বাজেট কিমান সকলো আজি মই এই ভিডিওটো লৈ আনিছো সো মোৰ Banaresৰ বাজেট আছিল মাত্ৰ 6000 rupees আৰু 6000 rupeesৰ ভিতৰত মই সকলো চাই আহিলো মানে মোৰ বাজেটটো অলপমান চিপ আছিল কিয়নো এবাৰ মই নিজৰ পইচাৰে গৈছিলো আৰু তাত যিহেতু মোৰ কলাব আছিল থকাটো অলপমান ফ্ৰী হৈ গল মানে 4 দিন থাকিলো 5 দিনে ধৰা তো হেতু মোৰ ফ্ৰী আছিল আৰু বাকি যিমান যি আছিল হেয়া মই 6000 তে কৰি আহিলো আৰু হেয়া কেনেকে হেতুৱে মই আজি তোমালোকক কম তেনে বলা বেছি পলম নকৰো ভিডিওটো ইয়াৰ পৰাই আৰম্ভ কৰো মতে মই কৈলো যে মই জোৱাৰ আগত বহুত খিনি বস্তু ভাবিছিলো যে ইয়াত যাম তাত যাম মানে প্ল্যানিং কৰি গৈছিলো কিন্তু Banares গলে প্ল্যানিং কৰি একো লাভ নাই সব তেখেতৰ মহাদেৱৰ কৃপাতে সকলো ধুনিয়াকৈ হৈ যায় মানে আমি একো যদি প্ল্যানিং কৰি যাও যে এটু কৰিম হেতু কৰিম একোৱে নহয় কিন্তু তাতছে বহুত ধুনিয়া আমাৰ কাৰণে মহাদেৱে লিখি থোৱা থাকে আৰু Banares মানে পটককে মানুহ যাও বুলি কলেও যাব নোৱাৰে হেয়া তাৰ পৰা মাতিব লাগিব তেতিয়া যাব পাৰিবা বহুত বছৰ আগতে ভাবিছিলো যে মই তাত এবাৰ যাম আৰু বহুত বাৰ প্ল্যান কৰিও যাব নোৱাৰিলো কিন্তু এবাৰ মোৰ জন্মদিনত মই তাত আছিলো চাওকচোন কি ধুনিয়া কথা প্ৰো টিপ কেটেবানো দিম Banaresৰ কাৰণে সো ভিডিওটো হেখৰলৈকে চাবা এটা স্কিপ নকৰাকে সো মোৰ 6000ৰ বাজেট যিহেতু তো মই লৈছিলো ঝাটিৰ পৰা নৰ্থ ইষ্ট এক্সপ্ৰেছ 600 আছিল যাৰ কষ্ট আহা যোৱা 1200 টকা তো জৰহাটৰ পৰা মই গুৱাহাটী গলো বাছত আৰু হেতু মই বাদিয়া হেতু নকও আৰু গুৱাহাটীৰ পৰা মই কামাখ্যা ষ্টেচন গলো জোৰ পৰা আছিল মোৰ ট্ৰেইন নৰ্থ ইষ্ট এক্সপ্ৰেছ আৰু তাত পাই মই হোস্টেল ৰুম লৈছিলো দা হোবো হোমছত আৰু এয়া মোৰ কলাব আছিল যিহেতু তাত মোৰ খৰচা নহলে যদিও তোমালোকক মই কৈ দিও যে তাৰ কষ্ট কেনেকুৱা মানে বেডৰ সো হোস্টেল বেড ললে তোমালোকে ব্যাকপ্যাকাৰ ৰুম ললে মানে হেয়া হোস্টেল ৰুম নিছনা মানে বহুতখিনি মানুহ থাকে বহুত বুলিও নহয় তোমালোকে 8টা মান বেড থাকে তাত তোমালোকৰ কষ্ট পৰিব পাৰ ডে 499 আৰু যদি তোমালোকে প্ৰাইভেট কে ৰুম লব বিচাৰা তেন্তে তাৰ কষ্ট আছিল 1299 মই 4 দিন ব্যাকপ্যাকাৰ ৰুমতে থাকিলো তাৰ পৰাহে মই প্ৰাইভেট ৰুমত এদিন থাকিলো সো তোমালোকে যদি গ্ৰুপত গৈছা তোমালোকক মই কম যে তোমালোকে ব্যাকপ্যাকাৰ ৰুম লবা যত 499 কে তোমালোকৰ পাৰ ডে পৰিব আৰু যদি তোমালোক কাপলস গৈছা বা ফ্যামিলি গৈছা তেতিয়া তোমালোকে প্ৰাইভেট ৰুম লব পাৰা যাৰ কষ্ট আছিল 1299 আৰু যদি ব্যাকপ্যাকাৰ ৰুম লব বিচাৰা তাতো থাকিব পাৰা বহুত বেছি কমফৰ্টেবল হৈ থাকিব পাৰিবা আৰু তাৰ বহুত বেছি মানে হোস্টেলখন মানে একদম আকৌ যদি মই যাও মই হসাকে কৈছো মই দা হোবো হোমসতে থাকিম এয়া মই কলাপ কৰিলো বুলি নহয় কিন্তু পাৰ্সনালি কৈছো বহুত ভাল এক্সপেৰিয়েন্স আছিল মোৰ দাদাগিজনো বহুত সুইট আছিল আৰু তাহাতৰ লগত মই ইতিয়ালৈকে কন্টেক্টত আছো ভাবা মানে কলাপ কৰিছিলো বুলি এটো বস্তু নকম বাট তাৰ পৰা তোমালোকে সকলো জায়গা মানে ওচৰতে পাবা 4 to 5 কিলোমিটাৰে হ'ব আৰু তোমালোকে তাৰ পৰা মানে সব ওচৰতে যাও ট্ৰান্সপোৰ্ট খিনি মানে তোমালোকে অটো ৰিক্সা জৰ পৰা লবা সব একদম হোটেলৰ বাহিৰতে পায় মানে বেলেগ হোটেল বিলাকৰ অলপমান খুস্কাৰিব লাগে যিহেতু তো মই সেই কাৰণে পাৰ্সনালি তোমালোকক সাজেষ্ট কৰিম যে হোবো হোমসতে থাকিবা বুলি আৰু ইতিয়া আহিছো খানালে মই ইমান খিনি খালু তাত কিন্তু তাত মোৰ দিনটোত 500 টকাতকে বেছি খৰচা নহলে মানে মই কৈছো নহয় দিনটোত ভাবা গুটে দিনটোত 500 টকাতকে বেছি মোৰ খৰচা হোৱা নাই মানে টোটাল কষ্ট মোৰ 5 দিনৰ আছিল 5 দিনত 2500 টকা মাত্ৰ 2500 টকাত মই সব খাই আহিছো তাৰ মানে এটা ফেমাস বস্তু মই এৰা নাই টমাটাৰ চাট ব্লু লস্সি পান মানে ভেৰাইটিজ অফ চাট তাৰ জিজি ফেমাস লিট্টি তাপা মান কি বাটি চকা গলো বাটি চকাত মানে প্লেট টু অনলি তোমাৰ 346 এগাল খাইছো মানে পেট ভৰাই আহিছো মই কৈছো নহয় তাৰ খানা বহুত চিপ তোমালোকে জিয়ে খোৱা তোমালোকৰ 500 টকাতকে দিনটোত খৰচা নহয় মই তোমালোকক লিখি দিছো মানে কম হ'ব কিন্তু তাতছে বেছি নহয় আৰু ইতিয়া আহিছো তাৰ ট্ৰান্সপোৰ্ট কিমান মোৰ খৰচা হল জুৱা আহা মেলাত তো মই
খৰচা ক'ব গ'লে তাত ট্ৰান্সপৰ্ট এইবিলাকত একদমেই খৰচা নাই কিয়নো তোমালোকে তাত বেছিভাগটো তোমালোকে খোজকাঢ়িব লাগিব আৰু য'ত মানে মেইন যেতিয়া তোমালোকে ডেষ্টিনেশ্যন পাবাগে সেইটোলৈকে মানে তোমালোকৰ খৰচা মাত্ৰ 30 টকা 20 টকা এনেকুৱাই হ'ব মানে তোমাৰ তাতছে বেছি নহয় মানে ভাড়াখিনি আৰু তোমালোকক এটা প্ৰ টিপ মই দিম কিন্তু ভিডিঅ'ৰ শেষত নহ'লে তোমালোকে নাচাবা মাজতো দিব পাৰো হেতু নাজানো কিন্তু প্ৰ টিপ কেইটামান দিম বানাৰস গলে কি কৰিব লাগে কেনেকা কৰিব লাগে সব প্ৰ টিপ এটা দি থৈ যাম সো এতিয়া ইছো ট্ৰান্সপৰ্টত মোৰ টোটাল কষ্ট আছিল গৈছিল মোৰ 600 সদিনত 600 আহা যোৱাত গৈছে তাতছে বেছি যোৱাই নাই 600 মাত্ৰ ভাবি চাও আহিছো দৰ্শন কৰাত মানে যেতিয়া আমি ভিজিট কৰিছিলো টেম্পল খিনি তাত মোৰ কিমান খৰচা হ'ল তাত অকমান মোৰ চুনা লাগিলে যেনিবা হেয়া বাৰু নেক্সট টাইম নহয় তো তাত মোৰ গোল প্ৰখাদ এইবিলাকত 800 কিন্তু ভগৱানৰ কাৰণে যিহেতু আসলে সেইকাৰণে ইমানটো গাত নালাগিলে কিন্তু নেক্সট টাইম মই গম পাও যে তাত মই কেনেকে কি ল'ব লাগে তো তাত মোৰ 800 টকা গৈছে সো টোটাল কষ্ট যি মই কলো তোমালোকক 6000 ত মই হেক কৰা নাই মাত্ৰ 5100 रुपीजত মই নিজৰ বানাৰসৰ ট্ৰিপটো হেক কৰি আহিলো আৰু তাৰ লগতে তোমালোকে এড কৰি লবা নিজৰ হোটেল চাৰ্জটো মানে হেতু ইনক্লুড নাই মোৰ লগত হেতু ইনক্লুড থাকা হলেও খুব বেছি হয়তো সাকে মোৰ 10k বা 15k এটা মিনিমাম ম্যাক্সিমাম মই 15k এটা লৈ গলো হেতেন তাতছে বেছি নিনিলো হেতেন আৰু যদি মই ৰুমো ললো হেতেন তাত মোৰ মানে মোৰ কৈছো না মই 15000 টকা মই বানাৰসত যদি যাও এনেকে মানে কলাব নকৰিম আৰামসে ফুৰি মেলি আহিব পাৰিম তেতে ইতিয়া আহিছো প্ৰ টিপ কেটেমানৰ কাৰণে যাৰ কাৰণে তোমালোকে আগৰ পৰা ৰেডি থাকিব লাগিব আৰু হেয়া হৈছে যেতিয়াও বানাৰস যাবা টিকেট কৰিবা এমাহৰ আগত বা তাতছে আগত এডভান্স বুকিং কৰিলে তো একো বেয়া নাই ন তো এডভান্স বুকিং কৰিবা আৰু ট্ৰেইনত যেতিয়া যাবা অলপমান জাৰ্নি কৰিব হলে ন তোমালোকে বহুত ভাল মানুহ পাবা বেয়া মানুহ পাবা তাৰ মাজতে মোৰ এটা বহুত ওয়াৰ্স এক্সপেৰিয়েন্স আছিল আলিপুৰ দুৱাৰ পাওতে তাৰ মানুহ কিছুমান উঠিছিলে তাৰ লোকেলে হ'ব নে কি নাজানো কিন্তু লোকেল হ'ব মোৰ মতে কি তাহাতৰ যেটো মানে এটা ডম দেখাইছিলে সেই বস্তুটো লৈ মই কৈছো মোৰ টিকেট কনফাৰ্ম আছিল মই এমাহৰ আগত টিকেট কৰিছো আৰু তাহাতি আহি পিনি মোক কৈছে ডাইৰেক্ট যে উঠ মানে কোৱা এটা ৱে থাকে ন হেতি মানে বহুত ৰুড বিহেভ কৰিছিলে যেহেতু আৰু মই একবা আগৰ পৰা মই যেহেতু ট্ৰেভেল কৰো আৰু মই অকলেও বহুত বাৰ ট্ৰেভেল কৰিছো তো মই এইবিলাক ভয় নাখাও তো হেতু বস্তু মই অকমান তাত গড়বড় হৈ গল মানে এনেকুৱা হৈ গল যে মই টিটিক ফোন কৰি পিনি মাতিব লগিয়া হল যে এটো মোৰ সিট হয় আৰু মুকে দম দিছে বুলি তো তোমালোকে এটো বস্তু চাই সিটি মানে অলপমান মানুহৰ লগত এটো নহয় যে ৰুড কে বিহেভ কৰা মই তেখেত লোককো ভালকে বুজাইছো চাওক মই এমাহৰ আগতে টিকেটটো বুক কৰিছো সো এটো আপোনালোকৰ হবই নোৱাৰে আৰু তেখেত লোকক ভালকে বুজাই দিছো যে আপোনালোকৰ পেপাৰ যোনটো আপোনালোকৰ টিকেট তাত অলৰেডি লিখাই আছে যে ৱেটিং লিষ্টত আপোনালোকৰ আছে বুলি সো তাহাতৰ মানে নম্বৰ কিটা দি দিলে কাৰণে মানে এটো তাহাতৰ সিট হৈ গল তো হেতু অকমান গড়বড় হৈছিল কিন্তু I don't care মোৰ এবিলাক বস্তু পৰা ভয় নালাগে তো তাহাতে মোক কৈছে উঠ নহলো নুঠু তো মই তাত বহি থাকিলো লাষ্টত টিটি আহি পিনি হেতু সেটেলমেন্ট কৰি থৈ গল আৰু তেখেত লোকৰ পৰা ফাইনো ললে satisfy হৈ গলো মই হেতু সো হেয়াই তো ট্ৰেইনত গলে ভালকে চাই চিটি মানুহৰ লগত মিসবিহেভো ৰুট কিও নকবা কিয়নো এটা আমি বেলেগ জায়গাৰ পৰা যাও ন তো হেতু বস্তু আমি নিজেও মানে ভালকে ৰাখিব লাগিব যে মানুহৰ লগত নিম্নভাৱে কথা পাতিবলে লাগিলে যিমানে তোমালোকৰ মাথাত খং উঠক মোৰো উঠিছিল কিন্তু মই বহুত কাম হৈ কিনি হেতু বস্তু সেটেল কৰিলো তো ভালকে চাই চিটি আৰু তাৰ পাছত মানুহে কয় যে বানাৰসৰ মানুহ অলপমান ৰুট থাকে বেয়া থাকে কিন্তু সিৰিয়াসলি কৈছো মই বানাৰসত যিখিনি মানুহ পাই আহিলো ন মই লাইফ টাইমৰ কাৰণে মনত ৰাখিম তাহাতক ইমান হেল্পফুল মানুহ ৰিক্সাৱালা পা লৈ কিনি তোমাৰ ৰাস্তাত গৈ থকা মানুহৰ পা লৈ কিনি দোকানী পা লৈ সকলো মানুহ ইমান সুইট মানে মই পালো আনকি হোটেলৰ দাদা কিটা ইমান সুইট মোৰ বাৰ্থডে হেতি পাতিছে ভাবি চাও মানে মোৰ বাৰ্থডে মই ভাবাই নাছিলো যে মোৰ বাৰ্থডে তাত মই সেলিব্ৰেটও কৰিম কিন্তু মোৰ বাৰ্থডে দাদা কিটা পাতিছে নীলু লগত মিলি কি কৰিলে নাজানো কিন্তু মোৰ বাৰ্থডে তাহাতৰ ইমান বেছি স্পেশাল ফিল কৰালে আৰু যোনখন হোটেলত আমি আছিল তাৰ তলতে দোকান এখন আছিল দোকানৰ আঙ্কেল জনো আছিল আমি সদায় পানী লৈ আছিল গিয়া ঠাণ্ডা পানী গৰম দিন আছিল ন আঙ্কেল কিটা আহুতে দুখ কৰিছে জানে নে মোক কৈছে যে আমি আকৌ যাম হা তালে আসামলে তেতিয়া তোমালোকে আমাক ফুৰাব কলে আপোনালোক আহিবা মোৰ ঘৰতে থাকিব ইমান সুইট মানুহ থাকে নে মানে তাৰ মানুহখিনিৰ লগত তোমালোকে যিমান পাৰা মিলিবলৈ চেষ্টা কৰিবা যেতিয়া ৰিক্সাত গৈ থাকিবা ন তেখেত লোকক খুদিবা যে भैया हम लोग यहाँ से कैसे जाएंगे हम लोग को कुछ बता दीजिए हम लोग फर्स्ट टाइम आए हैं यहाँ पे मैंने भालके हिंदी बुझाबा जे आमी प्रथम बार आहिसु यात आमी केनेके कोत जाम
তেখেতলোকে যদি সেই জায়গাটোত যদি তেখেতলোক নাযায়ও মানে হেতু যদি তেখেতলোকৰ ডেষ্টিনেশ্যন নহয়ও তেখেতলোকে মানে আজি যদি এতিয়া এইটো ষ্টপত বোলে হেতু ষ্টপত মানে অটোখন যাব সেই ষ্টপটোত তোমাক নমাব তাৰপা সেই আঙ্কেলজনে তোমালোকক দেখাব যে নেক্সট তোমালোকে কোনখন অটোত বহিব লাগে ক'ত যাব লাগে আনকি তোমালোকে তেখেতলোকক যদি সুধা যে ভাড়া কিমান ল'ব হেতু তোমালোকক কৈ দিব যে তাৰ পৰা তোমালোকে 20 টকাহে দিবা 30 টকাহে দিবা মানে হেতু তো হেতু বস্তু তোমালোকে মানে বনাই ল'বা মানুহৰ লগত মানে হেতু ৰাখিবা সো মই কথা পতাত বহুত বেছি ভাল সেইকাৰণে মই মানে একদম মিল হৈ যাও সো হেতু প্ৰটিপ আৰু এটা দি দিলো আৰু নেক্সট এটা প্ৰটিপ দিম যে তোমালোক বনাৰস গলে জুতা লৈ যাবা একদম কমফৰ্টেবল জুতা বুলি নহয় যেটো তোমালোকে পিন্ধি কমফৰ্টেবল হয় যে মই পাৰিম এজু পিন্ধি খুস্কাৰিব তেনেকুৱা এজু কিবা লৈ যাবা যাতে তোমালোকে খুস্কাৰা ভালকে কিলকি বনাৰস গলে তোমালোকে খুস্কাৰিব লাগিব হেতুটো পাক্কা লাগিলে অকমানে হক তোমালোকে খুস্কাৰিব লাগিব মই বনাৰসৰ কথা কি কম বনাৰস মানে এনেকুৱা হনে हम प्लान नहीं करते हमारे लिए प्लान किया जाता है माने आमी किতিয়া जाम हेबो भाबि থাকিলে না ভগৱানে নিজে মাতিব মহাদেৱে তোমাক যেতিয়া মাতিব লগিয়া থাকে নিজৰ ওচৰত হেয়া মাতিবই মইতো ভাবাও নাছিলো যে মই নিজৰ বাৰ্থডেত যাম কিন্তু স্বাসু মোৰ বাৰ্থডেত বনাৰসত থাকিলো আৰু মোৰ হেতু লাইফৰ সবতকে ভাল বাৰ্থডে বুলি মই ভাবো সো বাজেট মোৰ ইমানে আছিল আৰু যদি ইয়াৰ বিষয়ে তোমালোকক কিবা জানিব লগিয়া আছে তেন্তে মোক কমেন্ট সেকশনত জনাবা মই আকৌ এটা ভিডিও তেন্তে ইনেটো সব কলুৱে যদি আৰু কিবা তোমালোকৰ ডাউট আছে মোক তেতিয়ালে কমেন্টত জনাবা যদি মোক পাৰ্সনালি ডিএম কৰিব বিচাৰে মই ইনষ্টাগ্ৰামত ডিএম কৰিবা মই সকলোকে ৰিপ্লাই দিবলৈ চেষ্টা কৰিম তেন্তে ইমানে আছিল আজিলে তেন্তে আহু আৰু বনাৰস গলে মোক কবা কোট গলা আৰু কোট থাকিলা কিন্তু মই পাৰ্সনালি কম যে হোবো হোমস একদম বেষ্ট প্ৰমোশন কৰি আহিছো বুলি নহয় কিন্তু তাৰ মানুহ তাৰ দাদা গিতা বহুত ভাল আৰু জেনুইনলি তাহাতি মোক এতিয়াও ফোন কৰে কন্টেক্টত আছো আৰু তাহাতি এটা কথা কয় আমি হুনকালে যাম তাহাতৰ মানে মাজুলী আহিব বহুত মন আছে যাবলে তো মোৰ কৈ থোৱা আছে আপোনালোক আহিব আপোনালোকে একো কৰিব নালাগে জাস্ট আমাৰ ঘৰত থাকক আৰু মই গুটে ফুৰাম আৰু সো আজিলে ইমানে আহু মৰম দিব সাবস্ক্ৰাইব কৰিব লাইক কমেন্ট শেয়াৰ আৰু পাৰিলে এই ভিডিওটো শেয়াৰ কৰিব নিজৰ ফ্ৰেণ্ডছ আৰু ফ্যামিলি লগত যোন এতিয়া প্ল্যান কৰি আছে বনাৰস যাবলৈ আৰু যদি তোমালোকো যাব বিচাৰা তেন্তে গৈ আহা বহুত ধুনীয়া জায়গা বহুত বেছি ভাল পাবা টাটা বাই বাই